Hello everyone, good evening. আমি আগৰ ভিডিঅ'টোত পৌৰাণিক শাসকসকলৰ বিষয়ে পঢ়িছিলোঁ অসমৰ ইতিহাসৰ। আজি পঢ়িম আমি বৰ্মন ডাইনেষ্টিৰ পৰা। বৰ্মন ডাইনেষ্টিৰ পৰা আমাৰ অসমৰ ৰাজনৈতিক ইতিহাসৰ আৰম্ভ হয় বুলি কয় ইতিহাসবিদসকলে, কাৰণ সেই সময়ৰ পৰা আমি বিশ্বাসযোগ্য তথ্য পাওঁ, আমি সমলবিলাক পাওঁ আমি ইতিহাসৰ বিষয়ে জানিবলৈ, ৰজাসকলৰ বিষয়ে জানিবলৈ। আমি সেই সময়ৰ পৰা 355 খ্ৰীষ্টাব্দৰ মানৰ পৰা আমি প্ৰকৃত অসমৰ ইতিহাসৰ বিষয়ে, ৰাজনৈতিক ইতিহাসৰ বিষয়ে জানিব পাৰোঁ। প্ৰথম যিটো বংশ আছিলে, যিটো ডাইনেষ্টি আছিলে, সেইটো আছিলে বৰ্মন বংশ। বৰ্মন বংশ প্ৰতিষ্ঠাতা আছিলে পুষ্য বৰ্মন বুলি কয়। তেওঁ শাসন কৰিছিলে কিমান চনৰ পৰা কিমান চনলৈকে? 355 পৰা 380 খ্ৰীষ্টাব্দলৈকে তেওঁ শাসন কৰিছিলে বুলি কোৱা হয়। পুষ্য বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আৰু সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। ভাৰতৰ এজন ৰজা আছিল সমুদ্ৰগুপ্তৰ সমসাময়িক বুলি কোৱা হয়, কাৰণ সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভ প্ৰশস্তি তেওঁ স্থাপন কৰিছিলে। সেই তাতে পুষ্য বৰ্মনৰ বিষয়ে লিখা আছে, পুষ্য বৰ্মনৰ ৰাজ্যখনৰ বিষয়ে লিখা আছিলে। আমি সেই তথ্যমতে আমি জানো যে সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা কোন আছিলে অসমত? পুষ্য বৰ্মন। এইটো আপোনালোকক কুৱেশ্যন আহিব পাৰে যে সমুদ্ৰগুপ্তৰ সমসাময়িক অসমৰ ৰজাজনৰ নাম কি, বা পুষ্য বৰ্মনৰ সমসাময়িক ভাৰতৰ ৰজাজনৰ নাম কি আছিলে? সেইটো হ'ব সমুদ্ৰগুপ্ত বা পুষ্য বৰ্মন। ইয়াতে এলাহাবাদ প্ৰশস্তিত আমাৰ অসমক কামৰূপক, অৰ্থাৎ দুখন ৰাজ্যৰ কথা নাম তেওঁলোকে কৈছিলে, কামৰূপ আৰু ডবকা। দুখন ৰাজ্যৰ উল্লেখ আছে, কামৰূপ আৰু ডবকা। কামৰূপ আৰু ডবকা আপোনাৰ এইখিনি মানত ডবকাখন আছে বুলি ধৰা হয়। ডবকা ৰাজ্যখন এইখিনি আছিলে, বাকীখিনি কামৰূপ। এইখিনিত ডবকা আছে বুলি কোৱা হয়। দুখন ৰাজ্যৰ বিষয়ে উল্লেখ আছে, দেখিছে নহয়, কামৰূপ আৰু ডবকা। এইটো আপোনাৰ প্ৰশ্ন আহিব পাৰে যে এলাহাবাদ স্তম্ভ প্ৰশস্তিত থকা ৰাজ্য দুখনৰ অসমৰ কোন দুখন ৰাজ্যৰ বিষয়ে বা কোন দুখন ৰাজ্যৰ বিষয়ে উল্লেখ আছে? তেতিয়া কি হ'ব? কামৰূপ আৰু ডবকা। ঠিক আছে। পুষ্য বৰ্মনৰ পাছত আহে নেক্সট ৰজাজন হৈছে সমুদ্ৰ বৰ্মন। সমুদ্ৰ বৰ্মনে কিমান চনৰ পৰা কিমান খ্ৰীষ্টাব্দলৈকে তেওঁ শাসন কৰিছে? 380 পৰা 405। এই চনকেইটা ইমান ইম্পৰ্টেণ্ট নহয়। প্ৰথম পুষ্য বৰ্মন এই চনটো আপুনি যদি খ্ৰীষ্টাব্দটো যদি আপুনি মনত ৰাখে, বাকীখিনি নালাগে আপোনাৰ মনত ৰাখিবলৈ, এইটো মনত ৰাখিলে হ'ল। প্ৰায় 355 খ্ৰীষ্টাব্দত বৰ্মন ডাইনেষ্টি প্ৰতিষ্ঠা হৈছিল, বৰ্মন বংশৰ প্ৰতিষ্ঠা হৈছিলে। সমুদ্ৰ বৰ্মনৰ পিছত দ্বিতীয়জন নেক্সটজন ৰজা আহে বাল বৰ্মন। এতিয়া সমুদ্ৰ বৰ্মনৰ বিষয়ে বেলেগ আৰু তথ্য নাই, সেয়ে তেওঁ নামটোহে পোৱা গৈছে। আমি নামটোকে ইয়াতে লিখিছো, সমুদ্ৰ বৰ্মনে কিমান চনত আছিলে? দ্বিতীয় ৰজাজন কোন আছিলে? বৰ্মন বংশৰ দ্বিতীয় ৰজাজন তেওঁ আছিলে সমুদ্ৰ বৰ্মন। পুষ্য বৰ্মনৰ পিছত সমুদ্ৰ বৰ্মন। সমুদ্ৰ বৰ্মনৰ পিছত নেক্সট ৰজাজন আহিছিলে বাল বৰ্মন। বাল বৰ্মনৰ এগৰাকী কন্যা আছিলে, জীয়ৰী আছিলে অমৃতপ্ৰভা। আৰু অমৃতপ্ৰভা কাৰ লগত বিয়া দিছিলে? কাশ্মীৰৰ এজন ৰজা ৰাজকুমাৰ মেঘবাহনৰ লগত তেওঁক বিয়া দিয়া হৈছিলে। এইটো লিখা আছে, চাওক, মেঘবাহন। কাশ্মীৰৰ এজন ৰজা মেঘবাহনৰ লগত তেওঁক বিয়া দিয়া হৈছিলে। আৰু অমৃতপ্ৰভাই লগত এজন বুদ্ধিষ্ট মংক লৈ গৈছিলে, বৌদ্ধ সন্যাসী। তেওঁৰ নাম আছিলে স্তোনপা।
স্তোনপা। অমিত প্ৰভাই লগত লৈ যোৱা সন্যাসী বৌদ্ধ সন্যাসীজনৰ নাম কি আছিলে? স্তোনপা। তেওঁ স্তোনপা নামৰ এজন সন্যাসী লৈ গৈছিলে। এই সন্যাসীজনে, সেই ব্যক্তিজনে কাশ্মীৰত এটা স্তূপা স্থাপন কৰিছিলে, এটা স্তূপ স্থাপন কৰিছিলে। সেই স্তূপটোৰ নাম হৈছে লো স্তূপ। লো স্তূপ বা লৌহ স্তূপ বুলি কয়। তো কাশ্মীৰত সেই স্তোনপাই স্থাপন কৰা স্তূপটোৰ নাম কি হ'ব? লো স্তূপ। আৰু অমৃত প্ৰভাই কাশ্মীৰত কি কৰে, যিসকল বাহিৰৰ সন্যাসী সাধু লোক আহে, ভ্ৰমণত আহে, পৰিব্ৰাজক আহে, তেওঁলোক তাতে জিৰণি ল'বৰ কাৰণে এটা ঘৰ নিৰ্মাণ কৰে। সেই ঘৰটোৰ নাম হৈছে অমৃতা ভৱন। এইটো অমৃতা ভৱন। এটা ঘৰ নিৰ্মাণ কৰিছিলে, সেই ঘৰটোৰ নাম হৈছে অমৃতা ভৱন। কালহনৰ ৰাজ তৰংগনী গ্ৰন্থত এই কথা উল্লেখ পোৱা যায়। কালহন কাশ্মীৰৰ এজন লিখক আছিলে। তেওঁ এখন কিতাপ লিখিছিলে, ৰাজ তৰংগিনী। মোষ্ট ইম্পৰ্টেণ্ট, এক্সামত আহি থাকে, মনত ৰাখিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কালহনৰ ৰাজ তৰংগিনী গ্ৰন্থত ইয়াৰ কথা উল্লেখ পোৱা যায়। ৰাজ তৰংগিনী অৰ্থ হৈছে ৰিভাৰ অফ কিংছ অফ ৰিভাৰ নে ৰিভাৰ অফ কিংছ, এনেধৰণৰ আছিলে ইয়াৰ অৰ্থটো। তো এইটো মনত ৰাখিব। কালহনে কোনখন গ্ৰন্থ লিখিছিলে? ৰাজ তৰংগিনী। এতিয়া আমি কি পঢ়িলো? বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে? পুষ্য বৰ্মন বা পুষ্য বৰ্মনে। আৰু পুষ্য বৰ্মন কোন ৰজাৰ সমসাময়িক আছিলে? সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তই কোনটো প্ৰশস্তি স্থাপন কৰিছিলে? এলাহাবাদ ফ্লাৰ প্ৰশস্তি। আৰু আমি বৰ্মন ডাইনেষ্টিৰ বিষয়ে কোনটো প্ৰশস্তিৰ পৰা জানিব পাৰো? এলাহাবাদ ফ্লাৰ প্ৰশস্তিৰ পৰা। পুষ্য বৰ্মনৰ পাছৰ নেক্সট ৰজাজন হৈছে সমুদ্ৰ বৰ্মন। সমুদ্ৰ বৰ্মনৰ বিষয়ে তেনে কোনো বিশেষ তথ্য পোৱা নাযায়। সমুদ্ৰ বৰ্মনৰ পিছত নেক্সট ৰজাজন হৈছে বাল বৰ্মন। বাল বৰ্মনৰ জীয়ৰীৰ নাম কি আছিলে? অমৃত প্ৰভা। আৰু অমৃত প্ৰভাই কাৰ লগত বিয়া হৈছিলে? কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত। আৰু কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত অমৃত প্ৰভাই বিয়া হৈ যাওঁতে লগত এজন ব্যক্তি লৈ গৈছিলে। সেই ব্যক্তিজনৰ নাম কি? সেই বুদ্ধিষ্ট সন্যাসীজনৰ নাম কি আছিলে? সেই বুদ্ধিষ্ট সন্যাসীজনৰ নাম আছিলে স্তোনপা। স্তোনপাই কাশ্মীৰত এটা স্তূপ নিৰ্মাণ কৰিছিলে। সেই স্তূপটোৰ নাম কি? লৌহ স্তূপ। আৰু অমৃত প্ৰভাই কাশ্মীৰত এটা ঘৰ বনাইছিলে। এটা মানে বাহিৰৰ যিসকল পৰিব্ৰাজক সন্যাসী সাধু লোক আহে, পৰিভ্ৰমণ কৰিবলৈ আহে, তাতে এটা বিহাৰ বনাইছিলে। সেই বিহাৰটোৰ নাম হৈছে কি? অমৃতা ভৱন। ঠিক আছে। আৰু এই কথা ক'ত পোৱা যায়? কালহনৰ ৰাজ তৰংগনী। ইয়াতে আমি এতিয়া ইম্পৰ্টেণ্ট কি পালো? বৰ্মন বংশৰ প্ৰতিষ্ঠাতা, প্ৰথম কামৰূপে স্থাপন কৰা বৰ্মন বংশটোৰ নাম কি? বৰ্মন বংশ। বৰ্মন বংশৰ প্ৰতিষ্ঠাতা পুষ্য বৰ্মন। পুষ্য বৰ্মনে সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। এলাহাবাদ স্তম্ভ প্ৰশস্তিত এই কথা উল্লেখ আছে। আৰু কামৰূপ আৰু ডবকা দুখন ৰাজ্যৰ বিষয়ে উল্লেখ আছে। সমুদ্ৰ বৰ্মন নেক্সট ৰজাজন। সমুদ্ৰ বৰ্মনৰ বিষয়ে কোনো বিশেষ তথ্য নাই। নেক্সট ৰজাজন হৈছে তাৰ পিছত নেক্সট ৰজা হৈছে বাল বৰ্মন। বাল বৰ্মনৰ জীয়ৰীৰ নাম আছিলে অমৃত প্ৰভা। অমৃত প্ৰভাই ৰজা মেঘবাহনৰ লগত বিয়া হৈছিলে। ক'ৰ ৰজা আছিলে? কাশ্মীৰৰ। অমৃত প্ৰভাই লগত এজন সন্যাসী লৈ গৈছিলে, সেইজনৰ নাম হৈছে স্তোনপাই। স্তোনপাই তাতে এটা লৌহ স্তূপা নিৰ্মাণ কৰিছিলে। অমৃত প্ৰভাই তাতে এটা ভৱন নিৰ্মাণ কৰিছিলে। সেই ভৱনটোৰ নাম হৈছে অমৃতা ভৱন। আৰু এই গোটেই কথাখিনি, এই ডাটাখিনি, এইবিলাক যে হৈছিলে, এই ডাটাখিনি আমি ক'ৰ পৰা পাওঁ? আমি পাওঁ কালহনৰ ৰাজ তৰংগনী। ঠিক আছে। নেক্সট ৰজা হৈছে কল্যাণ বৰ্মন। বাল বৰ্মনৰ পিছৰ ৰজাজনৰ নাম কি? কল্যাণ বৰ্মন। কল্যাণ বৰ্মনে 420 পৰা 440 খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিলে। একচুৱেলি ৰ'ব, মোক কেমেৰা সেইটো ঠিক হৈছে নে চাই দিওঁ। অ'কে। কল্যাণ বৰ্মনে প্ৰায় 420 পৰা 440 খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিলে। কামৰূপ ৰাজ্যৰ লগত ডবকাক সংযুক্ত কৰে। মই যে কৈছিলো আপোনালোকক,
এইখন ধৰি লওক অসম, এইখিনি মানতে ডবকাখন আছিলে, ডবকা ৰাজ্যখন এইখিনি মানতে আছিলে। এই ডবকা ৰাজ্যখনক কামৰূপৰ লগত সংযোগ কৰি দিয়ে। তাৰ আগলৈকে দুইখন পৃথক পৃথক ৰাজ্য আছিলে। তাৰপিছতে কি কৰে কল্যাণ বৰ্মনে এই দুইখন ৰাজ্য একলগ কৰি পেলাই কামৰূপ কৰে। কল্যাণ বৰ্মনে তেওঁ চীনলৈকে কূটনৈতিক মিছন পঠাইছিলে। তেতিয়াই ভাবক আজি কিমান বছৰ আগতে তেওঁ চীনলৈকে মানে চীনৰ লগতো সম্পৰ্ক আছিলে, সেইকাৰণেতো চীনলৈ কূটনৈতিক মিছন প্ৰেৰণ কৰিছিলে। যিহেতু আমি পাইছো মানে তেতিয়াই চীনৰ লগতো তেওঁলোকৰ অহা যোৱা সম্পৰ্কটো আছিলে। আৰু তেওঁক চীনত ইউচাই বুলি কয়। ইউচাই মানে হৈছে কল্যাণ বৰ্মন দেখিবলৈ মানে চন্দ্ৰৰ নিচিনা, চন্দ্ৰটোৰ নিচিনা। তো তেওঁক চীনত কি বুলি জনা যায়? ইউচাই। ঠিক আছে, ইয়াতে মেপিঙৰ যোগেদি আপোনালোকক দেখাই দিছো। এখন এইটো বৰ্মন ডাইনেষ্টি শাসন কৰা অসমৰ, সেইখিনি এৰিয়াত শাসন কৰিছিলে। কল্যাণ বৰ্মনৰ পিছত নেক্সট ৰজাজন আহে গণপতি বৰ্মন। নেক্সট ৰজাজনৰ নাম কি? গণপতি বৰ্মন। গণপতি বৰ্মনৰ বিষয়ে কোনো বেলেগ আৰু তথ্য পোৱা নাযায়, খালি নামটোৰ বাহিৰে গণপতি বৰ্মন। গণপতি বৰ্মনৰ পিছত নেক্সট ৰজাজন হৈছে মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মনৰ দিনত এটা ইম্পৰ্টেণ্ট কাম হৈছিলে। তেওঁ কি কৰিছিলে? অশ্বমেধ যজ্ঞ কৰিছিলে। প্ৰথমজন কামৰূপৰ ৰজা যোনে অশ্বমেধ যজ্ঞ মানে পাতিছিলে। কামৰূপত পোন প্ৰথমবাৰৰ বাবে অশ্বমেধ যজ্ঞ কোনে পাতিছিলে? সেই যজ্ঞ কোনে পাতিছিলে? সেই ৰজাজনৰ নাম হৈছে মহেন্দ্ৰ বৰ্মন। এইটো এক্সামত আহিব পাৰে, এইটো ইম্পৰ্টেণ্ট। কামৰূপত প্ৰথম অশ্বমেধ যজ্ঞ পতা ৰজাজনৰ নাম কি? মহেন্দ্ৰ বৰ্মন। তাৰপিছত নেক্সট ৰজাজন আহে নাৰায়ণ বৰ্মন। নেক্সট ৰজাজন হৈছে নাৰায়ণ বৰ্মন। নাৰায়ণ বৰ্মনৰ বিষয়ে তেনেকুৱা কোনো বিশেষ তথ্য নাই, এইখিনি আমি যিখিনি নামটোহে পাইছো। তো নাৰায়ণ বৰ্মন বুলি মনত ৰাখিলেই হ'ল। ইয়াতে আমি এতিয়া ইম্পৰ্টেণ্ট কি পালো? বাল বৰ্মনৰ পিছত নেক্সট ৰজাজনৰ নাম কি? কল্যাণ বৰ্মন। ঠিক আছে, কল্যাণ বৰ্মনে ডবকা আৰু কামৰূপ যে দুখন পৃথক হৈ আছিলে যে, সেই দুখন পৃথক ৰাজ্যক একলগ কৰে, সেইটো ইম্পৰ্টেণ্ট কাম কৰিছিলে। তাৰপিছত তেওঁ কি কৰিছিলে? চাইনালৈকে তেওঁ মিছন পঠাইছিলে, কূটনৈতিক মিছন। মানে চাইনালৈকে তেওঁ তেতিয়াই তেওঁ দূত পঠাইছিলে। তাৰপিছতে নেক্সটটো হৈছে তেওঁক চাইনাত ইউচাই বুলি জনা যায়। এইটো সুধিব পাৰে যে চীনত ইউচাই বুলি জনা অসমৰ ৰজাজনৰ নাম কি? তেতিয়া নামটো কি হ'ব? কল্যাণ বৰ্মন। বা চীনলৈ কূটনৈতিক মিছন প্ৰেৰণ কৰা প্ৰথমজন অসমৰ ৰজা কোন আছিলে? তেওঁ কোন হ'ব? কল্যাণ বৰ্মন। কল্যাণ বৰ্মনৰ পিছত গণপতি বৰ্মন। গণপতি বৰ্মন ইমান ইম্পৰ্টেণ্ট নহয়। গণপতি বৰ্মনৰ পিছত মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মনৰ এটাই ইম্পৰ্টেণ্ট কাম আছিলে, তেওঁ কি কৰিছিলে? অশ্বমেধ যজ্ঞ পাতিছিলে, সেইটো ইম্পৰ্টেণ্ট। মহেন্দ্ৰ বৰ্মনৰ পিছত আপোনাৰ নাৰায়ণ বৰ্মন। নাৰায়ণ বৰ্মনো ইমান ইম্পৰ্টেণ্ট নহয়, জাষ্ট ক্ৰনলজিটো মনত ৰাখিব লাগে। ঠিক আছে, তাৰপিছত নেক্সট আমি আহিছো ভূতি বৰ্মন। ভূতি বৰ্মনে কিমান চনৰ পৰা কিমান চনলৈ শাসন কৰিছিলে? 510 খ্ৰীষ্টাব্দৰ পৰা 555 খ্ৰীষ্টাব্দলৈকে ভূতি বৰ্মনে শাসন কৰিছিলে। ভূতি বৰ্মনৰ দিনত ইম্পৰ্টেণ্ট কি কাম হৈছিলে? প্ৰাচীন অসমৰ আদিম শিলালিপি বৰগংগা এপিগ্ৰাফ, অৰ্থাৎ বৰগংগা এপিগ্ৰাফৰ কৰিছিলে কোনে? ভূতি বৰ্মনে। এইখন শিলালিপি কাৰ দিনত হৈছিলে? ভূতি বৰ্মনৰ দিনত হৈছে বৰগংগা এপিগ্ৰাফ। এইটো এক্সামত আহিব পাৰে যে প্ৰাচীন অসমৰ প্ৰথমখন শিলালিপিখনৰ নাম কি? সেইখন হ'ব বৰগংগা এপিগ্ৰাফ। বা বৰগংগা এপিগ্ৰাফখন কোনজন ৰজাৰ দিনত হৈছিলে? সেই ৰজাজনৰ নাম কি হ'ব? ভূতি বৰ্মন। ভূতি বৰ্মনে এটা ইম্পৰ্টেণ্ট কাম কি কৰে? পুণ্ড্ৰবৰ্ধন ভূমি জয় কৰে। আৰু এই পুণ্ড্ৰবৰ্ধন ভূমি কোনখিনিত আছে? এইটো যোনটো আমাৰ অসমৰ একদম ৱেষ্টাৰ্ণ আপোনাৰ বেংগলৰ লগত থকা এই জেগাখিনি, যিখিনি এইখন মেপখন দিয়া হৈ আছে, এই এৰিয়াখিনিক পুণ্ড্ৰবৰ্ধন বুলি কোৱা হৈছিলে।
মানে তেওঁ অসমৰ মেপখন আঁকি দিওঁ। অসমৰ মেপখন ভাল হোৱা নাই বাৰু। এই ৱেষ্টাৰ্ণ এইফাললৈকে তেওঁ কি কৰিছিল, নিজৰ ৰাজ্যৰ সীমা বৃদ্ধি কৰিছিল। তেওঁ এইফাললৈকে নিজৰ সীমা বৃদ্ধি কৰিছিলে। এই বৃদ্ধি কৰোঁতে এইখিনিতে পুণ্ড্ৰবৰ্ধন বুলি এটা প্লেচ আছে, পুণ্ড্ৰবৰ্ধন খিনি তেওঁ জয় কৰে, পুণ্ড্ৰবৰ্ধনখন তেওঁ জয় কৰে। জয় কৰি পেলাই তাত কি কৰে, 200ৰো অধিক ব্ৰাহ্মণ পৰিয়ালক তেওঁ ভূমি দান কৰি তাতে মানে বসতি তাতে স্থাপন কৰে, মানে তাতে তেওঁলোকক বসতি স্থাপন কৰায়। কোনে কৰায়? সেইজন হৈছে ভূতি বৰ্মন। ভূতি বৰ্মনৰ এইটো এটা ইম্পৰ্টেণ্ট কাম হৈছে, পুণ্ড্ৰবৰ্ধন ভূমি তেওঁ জয় কৰিছিলে। আৰু ৰাজ্যৰ পশ্চিম সীমা সম্প্ৰসাৰণ কৰা কামৰূপৰ প্ৰথমজন ৰজা, মষ্ট ইম্পৰ্টেণ্ট। পোন প্ৰথমবাৰৰ বাবে পশ্চিমৰ ফালে নিজৰ ৰাজ্যৰ সীমা বৃদ্ধি কৰিছিলে, মানে অন্য ৰজাক হৰুৱাই, অন্য ৰজাক পৰাজিত কৰাই পেলাই অন্য ৰজাৰ ওপৰত আক্ৰমণ কৰি পশ্চিমৰ ফালে পোন প্ৰথমবাৰৰ বাবে নিজৰ ৰাজ্য সম্প্ৰসাৰণ কোনে কৰিছিলে? ভূতি বৰ্মনে। তো ভূতি বৰ্মনৰ দিনৰ ইম্পৰ্টেণ্ট কাম কেইটা হ'ল, বৰগংগা এপিগ্ৰাফ, পুণ্ড্ৰবৰ্ধন ভূমি জয়, 200ৰো অধিক ব্ৰাহ্মণ পৰিয়ালক পুণ্ড্ৰবৰ্ধন ভূমি জয় কৰি তাতে স্থাপন কৰে। আৰু তেওঁ সেই পুণ্ড্ৰবৰ্ধন ভূমি যে জয় কৰিলে, তাৰ কাৰণে তেওঁৰ ৰাজ্যৰ সীমা পশ্চিমৰ ফালে অসমৰ পশ্চিম দিশত তেওঁৰ ৰাজ্যৰ সীমা বৃদ্ধি কৰে। ঠিক আছে। ভূতি বৰ্মনৰ পিছত নেক্সট ৰজা হৈছে চন্দ্ৰমুখ বৰ্মন। চন্দ্ৰমুখ বৰ্মনৰ তেনেকুৱা একো ইম্পৰ্টেণ্ট নাই, নামটো মনত ৰাখিব ক্ৰনলজিটোৰ কাৰণে। তাৰপিছত আহে স্থিত বৰ্মন। স্থিত বৰ্মনৰ পিছত আহে সুস্থিত বৰ্মন। ভূতি বৰ্মন, চন্দ্ৰমুখ বৰ্মন, স্থিত বৰ্মন, সুস্থিত বৰ্মন, তাৰপিছত সুপ্ৰতিষ্ঠিত বৰ্মন, এনেধৰণে আহিব নামবিলাক। ইয়াতে সুস্থিত বৰ্মনৰ কি নামেৰে জনা গৈছিলে? মৃগাংক। সুস্থিত বৰ্মনক অন্য কি নামেৰে জনা গৈছিলে? মৃগাংক বুলি। এইটো এক্সামত আহিব পাৰে যে মৃগাংক নামেৰে কোনজন ৰজাক জনা গৈছিলে, বা সুস্থিত বৰ্মনৰ অন্য এটা নাম কি, বা তেওঁক কি নামেৰে জনা গৈছিলে? মৃগাংক বা মৃগাংকা। ঠিক আছে। পিছলৈ গুপ্ত শাসক মহাসেন গুপ্তই তেওঁৰ বিৰুদ্ধে কৰা এক অভিযানত কামৰূপৰ দখলত থকা পুণ্ড্ৰবৰ্ধন ভূমি হেৰুৱায়। অৰ্থাৎ এই ৰজাজন, আমি গম পালো যে এই ৰজাজন ইমান শক্তিশালী নাছিলে, তেওঁ হয়তো দুৰ্বল আছিলে। সেইকাৰণে কি হয়, এই ভূতি বৰ্মনে যিখিনি পুণ্ড্ৰবৰ্ধন ভূমি তেওঁ জয় কৰিছিলে, সেই ভূমিখিনি মহাসেন গুপ্তই আক্ৰমণ কৰি পেলাই লৈ লয়। পিছলৈ গুপ্ত শাসক মহাসেন গুপ্তই তেওঁৰ বিৰুদ্ধে কৰা এক অভিযানত কামৰূপৰ দখলত থকা পুণ্ড্ৰবৰ্ধন ভূমি তেওঁ হেৰুৱাবলগীয়া হয়। অৰ্থাৎ সেই যে ভূমিখিনি যে জয় কৰিছিলে, যে 200ৰো অধিক ব্ৰাহ্মণ পৰিয়ালক যে তাত স্থাপন কৰিছিলে, পিছত মহাসেন গুপ্তাই আক্ৰমণ কৰি পেলাই সেই পুণ্ড্ৰবৰ্ধন ভূমিখিনি নিজৰ দখললৈ আকৌ পুনৰ লৈ যায়। তাৰপিছত আহিলে সুপ্ৰতিষ্ঠিত বৰ্মন। সুপ্ৰতিষ্ঠিত বৰ্মনো ইমান শক্তিশালী নাছিলে। সুপ্ৰতিষ্ঠিত বৰ্মনৰ জাষ্ট নামটো মনত ৰাখিব। তাৰপিছত নেক্সট মষ্ট ইম্পৰ্টেণ্ট, বৰ্মন বংশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰজা, মনত ৰাখক, ধ্যান দিয়ক। বৰ্মন বংশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰজা ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন একদম বৰ্মন ডাইনেষ্টি, বৰ্মন বংশৰ একদম শেষৰজন ৰজা আৰু গুৰুত্বপূৰ্ণ ৰজা। ভাস্কৰ বৰ্মনে কিমান চনত ৰাজপাটত বহিছিলে? 594 খ্ৰীষ্টাব্দত তেওঁ মানে সিংহাসনত বহে। সেই 594ৰ পৰা সেইকাৰণে ভাস্কৰাব্দ আৰম্ভ হয়, গম পাইছেনে? 594 খ্ৰীষ্টাব্দৰ পৰা ভাস্কৰাব্দ আৰম্ভ হয় কেলেণ্ডাৰৰ। আমাৰ যে কেলেণ্ডাৰত ভাস্কৰাব্দ লিখা হৈ থাকে, সেই ভাস্কৰাব্দ 594ৰ পৰা ধৰা হয়। তেওঁক কুমাৰ ৰজা বুলি কোৱা হয়। কিয় কুমাৰ ৰজা বুলি কোৱা হয়? তেওঁক কাৰণ গোটেই জীৱন বিয়া কৰা নাছিলে, তেওঁ বিবাহ পাশত আবদ্ধ হোৱা নাছিলে, সেয়েহে কুমাৰ ৰজা বুলি কোৱা হয়। ভাস্কৰ বৰ্মনৰ ৰাষ্ট্ৰদূতজনৰ নাম আছিলে হংসবেগ।
ইয়াতে মই এইটো লিখি দিছোৱে ভাস্কৰ বৰ্মনৰ ৰাষ্ট্ৰদূত মানে দূতজনৰ নাম আছিলে হংসবেগ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধন অৰ্থাৎ ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা আছিলে ভাৰতৰ এজন হৰ্ষবৰ্ধন হৈছে ভাৰতৰ এজন ৰজা আছিলে হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা কোন আছিলে ভাস্কৰ বৰ্মন বা ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন হ'ব হৰ্ষবৰ্ধন হৰ্ষবৰ্ধনক পাত আৰু তুলিকা এখন ছবি পেইন্টিং এখন গিফ্ট দিয়ে পাত আৰু তুলিকাৰ এখন পেইন্টিং গিফ্ট দিয়ে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনক পাত আৰু তুলিকাৰ এখন ছবি উপহাৰ দিয়ে হৰ্ষবৰ্ধনৰ সেনাপতিজনৰ নাম আছিল আকৌ ভাণ্ডি ভণ্ডি বা ভাণ্ডি হৰ্ষবৰ্ধনৰ সেনাপতিজনৰ নাম কি আছিলে ভাণ্ডি আৰু নৰকাসুৰৰ সেনাপতিজনৰ নাম কি আছিলে মই আগৰ ভিডিঅটো আপোনালোকক পঢ়াইছিলো কমেন্ট কৰিবচোন মনত আছে নে নাই চাওঁ ভাণ্ডি আছিলে হৰ্ষবৰ্ধনৰ সেনাপতি ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ মাজত এটা বন্ধুত্বমূলক যথেষ্ট মানে তেওঁলোক ক্লোজ আছিলে ক্লোজ হোৱাৰ কাৰণটো হ'ল কি গৌড়ত এজন ৰজা আছিলে গৌড় শশাংক নামৰ এজন শশাংক নামৰ এজন ৰজা আছিলে গৌড়ত তেওঁ যথেষ্ট মানে শক্তিশালী আৰু অত্যাচাৰী আছিলে তো তেওঁক কি কৈছিলে হৰ্ষবৰ্ধনে অকলে হৰুৱাব পৰা নাছিলে যুদ্ধ কৰিছিলে যদিও মানে হৰ্ষবৰ্ধনে অকলে হৰুৱাব পৰা নাছিলে সেই তেওঁ কি কৰে ভাস্কৰ বৰ্মনৰ লগত বন্ধুত্ব স্থাপন কৰে তেতিয়া দুইজনে দুই ফালৰ পৰা যেতিয়া যুদ্ধ কৰিবলৈ শশাংকক গৌড়ৰ পৰা আঁতৰাই পঠায় মানে খেদি পঠায় হৰ্ষবৰ্ধনে কি কৰিছিলে যে মানে বিচাৰিছিলে মই ভাস্কৰ বৰ্মনৰ লগত মিত্ৰতা কৰো বন্ধুত্ব স্থাপন কৰিলেহে শশাংকক হৰুৱাব পাৰিম আৰু ভাস্কৰ বৰ্মনেও সেই একেই কথাকে ভাবি আছিলে যে অন্য হৰ্ষবৰ্ধনৰ লগত অন্য এজন ৰজা বা হৰ্ষবৰ্ধনৰ লগত মই মিত্ৰতা কৰিব লাগিব তেতিয়াহে মই শশাংকক ঘূৰাব পাৰিম শশাংক নামৰ ৰজাজন যোনজন কৰ্ণ সুবৰ্ণত গৌড়ৰ ৰাজধানী কৰ্ণ সুবৰ্ণত কি কৰে এই শশাংক নামৰ এই ৰজাজন আছিলে সেই দুইজনে মিলি পেলাই দুইজনে যেতিয়া দুইফালৰ পৰা আক্ৰমণ কৰাৰ ফলত শশাংক নামৰ যোনজন ৰজা আছিলে তেওঁতো আৰু তিষ্ঠি থাকিব নোৱাৰিলে তেওঁ পলাবলগীয়া হ'ল পলাই গুচি যোৱাৰ পিছত ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধন দুয়োজনে জয়ী হয় সেইখনত যুদ্ধখনত ভাস্কৰ বৰ্মনে কৰ্ণ সুবৰ্ণত এখন বিখ্যাত তাম্ৰলিপি স্থাপন কৰে কি বুলি কোৱা হয় নিধানপুৰ গ্ৰন্থ কৰ্ণ সুবৰ্ণ নিধানপুৰ গ্ৰন্থ স্থাপন কৰে স্থাপন কৰি পুণ্ডবৰ্ধন ভূমি নিজৰ দখলত আনে সেই যে বাল বৰ্মনে যে আপোনাৰ পুণ্ডবৰ্ধন ভূমি যে জয় কৰিছিলে তাৰপিছতে আপোনাৰ কোনে হৰুৱাইছিলে ক্ষমা কৰিব ভূতি বৰ্মনে যে পুণ্ডবৰ্ধন ভূমি যে জয় কৰিছিলে তাৰপিছত সেই ভূমি কোনে হেৰুৱাইছিলে সুস্থিত বৰ্মনে হেৰুৱাইছিলে ভূতি বৰ্মনে জয় কৰা ভূমিখিনি কোনে হেৰাইছিলে সুস্থিত বৰ্মনে সেই ভূমিখিনি পুনৰ কোনে নিজৰ দখললৈ আনিব পাৰে ভাস্কৰ বৰ্মনে শশাংকক হৰুৱাই পেলাই ভাস্কৰ বৰ্মনে পুনৰ পুণ্ডবৰ্ধন ভূমি নিজৰ দখলত আনে ঠিক আছে তাৰপিছত ভাস্কৰ বৰ্মনৰ দিনত এটা ইম্পৰ্টেণ্ট কাম হৈছিলে ভাস্কৰ বৰ্মনৰ দিনত হিউৱেনচাং নামৰ এজন চীনা পৰিব্ৰাজক আহিছিলে ভাস্কৰ বৰ্মনৰ শাসনৰ সময়ছোৱাত তেওঁ কিমান চনত আছিলে 642 পৰা 643 খ্ৰীষ্টাব্দৰ এই সময়ছোৱাৰ ভিতৰত আহিছিলে কোনোৱে 642 খ্ৰীষ্টাব্দ বুলি কয় কোনোৱে 643 খ্ৰীষ্টাব্দ বুলি কয় মানে সপ্তম শতিকাত কোন আহিছিলে হিউৱেনচাং আহিছিলে কলৈ আহিছিলে হিউৱেনচাং প্ৰথমে নালন্দা বিশ্ববিদ্যালয়লৈ আহিছিলে নালন্দা বিশ্ববিদ্যালয় আছিল সেই তেতিয়াৰ দিনৰ এখন শিক্ষাৰ বাবে মানে এখন এটা ডাঙৰ কেন্দ্ৰ হৈছিলে পৃথিৱী মানে যোনসকল শিক্ষাৰ প্ৰতি আগ্ৰহী তেওঁলোকৰ কাৰণে কি আছিলে নালন্দা বিশ্ববিদ্যালয় এটা মেইন চেণ্টাৰ আছিলে নালন্দা বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিলে গুপ্ত ৰজাজনে স্থাপন কৰিছিলে কি আছিলে নামটো কমেন্ট কৰক
মই অলপ কৈ দিছো, কুমাৰ নামটো আছিলে, কুমাৰ দি আৰম্ভ হয়। হিউৱেন চাঙে প্ৰথমে নালন্দা বিশ্ববিদ্যালয় আহিছিলে আৰু সেই সময়ত নালন্দা বিশ্ববিদ্যালয়ৰ মুৰব্বী আছিলে শিলভদ্ৰ। সেই হিউৱেন চাং যে নালন্দা বিশ্ববিদ্যালয় আহিছিলে আৰু ভাস্কৰ বৰ্মন আছিলে কি শিক্ষাৰ প্ৰতি মানে আগ্ৰহী, অলপ তেওঁ সাহিত্য শিক্ষাৰ ক্ষেত্ৰত মানে যথেষ্ট আগ্ৰহ মানে সেইবোৰ ভাল পাইছিলে। তেওঁ ভাল পোৱাৰ ফলত তেওঁ গম পায় যে নালন্দা বিশ্ববিদ্যালয়ৰচোন এজন চীনৰ পৰা এজন মানুহ আহিছে, তো তেওঁক যদি মোৰ ৰাজ্যলৈ মাতি পেলাই অলপ সন্মান কৰোঁ, তেওঁৰ পৰা দুটা কথা জানো। ভাস্কৰ বৰ্মনে বিচাৰিছিলে সেইটো। তাৰপিছত ভাস্কৰ বৰ্মনে কি কৰে, শিলভদ্ৰক আবেদন জনায় যে তেওঁক আমাৰ ওচৰলৈ পঠাই দিয়ক, বেছি দিনৰ কাৰণে নালাগে, আহক কেইদিনমান মোৰ ৰাজ্যত আহি মোৰ ৰাজ্যখন অলপমান অধ্যয়ন কৰক, অধ্যয়ন কৰি চাওক কেনেকুৱা কি হৈ আছে। ভাস্কৰ বৰ্মনে বিচাৰিছিলে সেইটো, হিউৱেন চাঙক সেইকাৰণে শিলভদ্ৰক অনুৰোধ জনাইছিলে। কিন্তু হিউৱেন চাঙৰ হাতত নাছিলে সময়। হিউৱেন চাঙে মানে কি কৰিছিলে, প্ৰায় কেঞ্চেল কৰা দিয়ে কৈছিলে যে মইতো যাব নোৱাৰিম, মোৰ ইমান দিনৰ কাৰণে আহিছো, মোৰ কাম আৰুতো মোৰ হাতত সময় নাই, মইতো আকৌ উভতি যাব লাগিব। তাৰপিছতে কি কৰে, হিউৱেন চাঙে ভাস্কৰ বৰ্মনে শিলভদ্ৰক অলপ দমচম দিয়ে আৰু যে পঠিয়াই দিয়ক, নহ'লেতো আৰু মই যুদ্ধ কৰি দিম। তাৰপিছত শিলভদ্ৰও ভয় খাই পেলাই অলপ ভাস্কৰ বৰ্মনক হিউৱেন চাঙক অলপ ৰিকুৱেষ্ট কৰি পেলাই যাওঁ, নহ'লে মোৰ মানে অৱস্থা বেয়া হ'ব, এনেকৈ কৰি পেলাই হিউৱেন চাঙক পঠিয়াই দিয়ে। হিউৱেন চাং আহে, ক'ত আহে, কামৰূপত আহে। হিউৱেন চাঙক ভাস্কৰ বৰ্মনে হুলালি নামৰ এটা টুপি উপহাৰ দিয়ে। এটা হিউৱেন চাঙে কামৰূপৰ বিষয়ে এটা বিৱৰণ দি থৈ গৈছে। হিউৱেন চাঙৰ বুকখনৰ নাম আছিলে চিইউকি। তেওঁ চিইউকি নামৰ এখন গ্ৰন্থ লিখিছিলে। গ্ৰন্থখনত কামৰূপৰ বিষয়ে তেওঁ এটা বিস্তৃত বিৱৰণ দি থৈ গৈছে। আমি সেই কামৰূপৰ সেই বিৱৰণৰ ওপৰত হিউৱেন চাঙে চিইউকিত লিখি থৈ যোৱা বিৱৰণৰ ওপৰত ভিত্তি কৰি আমি অসমৰ ইতিহাসৰ বহুখিনি গুৰুত্বপূৰ্ণ তথ্য পাওঁ। তো চিইউকিত কি কি লিখিছিলে চাওকচোন। হিউৱেন চাঙৰ বিৱৰণ চিইউকি এখন হৈছে হিউৱেন চাঙৰ কিতাপখনৰ নাম। কামৰূপ দেশৰ মাটিকালি প্ৰায় 10,000 লি। লি হৈছে এটা মাটিৰ জোখ লোৱা এটা একক। সেই সময়ত 10,000 লি মানে 1700 মাইল। এতিয়াৰ হিচাপত যদি ধৰা যায় 1700 মাইল মানে কামৰূপ আমাৰ অসমখনৰ ৰাজ্যখন মানে 1700 মাইললৈকে এটা মানে ডাঙৰ আছিল, 1700 মাইল ডাঙৰ আছিলে এৰিয়াটো। ইয়াৰ ৰাজধানী চহৰখন 30 লি অৰ্থাৎ 30 লি, মানে লিটো কৈছে যে মাটিৰ জোখাৰ এটা একক। ৰাজধানীখন 30 লি আছিলে আৰু ৰাজ্যখন কিমান আছিলে 10,000 লি। ইয়াৰ মানুহবোৰে কঁঠাল আৰু নাৰিকলৰ খেতি কৰিছিলে। কি কৈছে, ইয়াৰ মানুহবোৰ কিহৰ খেতি বেছিকে কৰিছিলে, কঁঠাল আৰু নাৰিকল গছ মানে বহুত আছিলে, নাৰিকলৰ খেতি আৰু কঁঠালৰ খেতি কৰিছিলে। জলবায়ু কোমল আৰু নাতিশীতোষ্ণ, অৰ্থাৎ জলবায়ুটো ইমান উত্তাপো নাছিলে, ইমান ঠাণ্ডাও নহয়, ইমান গৰমো নহয়, তেনেকুৱা এটা জলবায়ু আছিলে। সেই কৈছে যে কোমল আৰু নাতিশীতোষ্ণ। মানুহবিলাকৰ আচাৰ ব্যৱহাৰ ভাল আছিলে আৰু সৎ আৰু সহজ আছিলে। আমাৰ অসমৰ মানুহটো সহজেই সাধাৰণ। তো তেতিয়া হিউৱেন চাঙে লিখি থৈ গৈছে যে ৰাইজৰ আচাৰ ব্যৱহাৰ সহজ আৰু সৎ আছিলে। মানুহৰ পুৰুষৰ আকাৰ চাপৰ আছিলে আৰু গাৰ ৰংটো গ্ৰাহ হালধীয়া আছিলে বুলি কৈ থৈ গৈছে তেওঁ। কি কৈছে, মানুহবিলাক বেছি ওখ পাখ মানুহ নহয়, অলপ মানে এভাৰেজ, অলপ চাপৰ আৰু গাৰ ৰং কেনেকুৱা ধৰণৰ, গ্ৰাহ হালধীয়া। মানুহবোৰে দেৱতাক আৰাধনা কৰে আৰু দেৱতাক সন্তুষ্ট কৰিবৰ বাবে বলিদান কৰে। হিউৱেন চাং আছিল বৌদ্ধ ধৰ্মৰ অনুৰাগী। হিউৱেন চাঙে কামৰূপত ভাবে যে ইয়াতে বৌদ্ধ ধৰ্মৰ প্ৰতি মানুহৰ আছে, কিন্তু মানুহবিলাক আছিলে কিহৰ, বলি বিধানত বিশ্বাসী, দেৱতাক আৰাধনা কৰে, বলি দিয়ে। তো বুদ্ধৰ ওপৰত কোনো বিশ্বাস নাই। হিউৱেন চাঙে ভাবিছিলে বুদ্ধৰ ওপৰত বিশ্বাস হ'ব, কিন্তু নাই, বলি দিয়া, বলি বিধানত আছিলে। মানুহবিলাকে মানে পূজা পাতল যজ্ঞ এইবিলাকত বেছি মানে সেইবিলাক বেছিকে কৰিছিলে।
ভগৱানক সন্তুষ্ট কৰিবৰ কাৰণে। ভাস্কৰ বৰ্মন ব্ৰাহ্মণ জাতিৰ বুলি লিখি থৈ গৈছে, বাট এইটো শুদ্ধ নহয়। হিউৱেন-চাঙে লিখি থৈ গৈছে যে ভাস্কৰ বৰ্মন ব্ৰাহ্মণ জাতিৰ লোক, বাট সেইটো তথ্যটো শুদ্ধ নহয়, সেইটো ভুল বাৰু। যদিও তেওঁ বুদ্ধৰ ওপৰত কোনো বিশ্বাস নাই, তথাপিও তেওঁৰ শিক্ষিত আৰু সন্মানীয় লোকসকলক অতিশয় সন্মান কৰে। মানে ভাস্কৰ বৰ্মনৰ যদিও বুদ্ধৰ ওপৰত বিশ্বাস নাছিলে বা বুদ্ধ ধৰ্মক মনা নাছিলে, তবু ভাল মানুহ যিবিলাক আছিলে, ধৰি লওক গুণী জ্ঞানী পণ্ডিত সন্যাসী সাধু সন্ত লোকসকলক ভাস্কৰ বৰ্মনে যথেষ্ট সন্মান কৰিছিলে। ভাস্কৰ বৰ্মনৰ পিছত নেক্সট যোনটো ডাইনেষ্টি আহে, যিটো শাসক আহে, সেইটো হৈছে শালস্তম্ভ। শালস্তম্ভ ভাস্কৰ বৰ্মনৰ পিছত নেক্সট ডাইনেষ্টিটো কি আহে, নেক্সট বংশটো কি আহে, শালস্তম্ভ বংশ। আৰু ইমানখিনিয়ে কামৰূপৰ বিষয়ে হিউৱেন-চাঙৰ বিৱৰণ এইখিনিয়ে লিখি থৈ গৈছে। মই মেইন পইণ্টকেইটা আপোনালোকক দি দিছো। তো হিউৱেন-চাং কিমান খ্ৰীষ্টাব্দত আহিছে? 642 পৰা 643। কেতিয়াবা 642 বুলি সুধিব পাৰে, কেতিয়াবা 643, দুইটাই শুদ্ধ। তো হিউৱেন-চাঙে ক'ত আহিছিলে? ফাৰ্ষ্টে নালন্দা ইউনিভাৰ্চিটি, নালন্দা বিশ্ববিদ্যালয়লৈ আহিছিলে। নালন্দা বিশ্ববিদ্যালয়খন কোনে বনাইছিলে? কুমাৰগুপ্ত। তো নালন্দা বিশ্ববিদ্যালয়ৰ সেই সময়ৰ মুৰব্বী কোন আছিলে? শিলভদ্ৰ। হিউৱেন-চাঙে ক্ষমা কৰিব, হিউৱেন-চাঙক ভাস্কৰ বৰ্মনে এটা বস্তু উপহাৰ দিছিলে। সেই কি আছিলে? এইটো হোলালি এটা টুপি আছিলে। কাৰণ ধৰি লওক ৰ'দ বৰষুণৰ পৰা অলপমান ৰক্ষা পাবৰ কাৰণে, মানে যিহেতু হিউৱেন-চাং ঘূৰি ফুৰিছে, দেশ ভ্ৰমণ কৰি ফুৰিছে, পৰিব্ৰাজক, সেইকাৰণে তেওঁক সেই টুপিটো উপহাৰ দিছিলে। আৰু কামৰূপৰ বিষয়ে হিউৱেন-চাঙে কি লিখি থৈ গৈছে? দেশখনৰ মাটিকালি 10,000 লি আৰু ৰাজধানীখনৰ মাটিকালি 30 লি। ইয়াতে কিহৰ খেতি হয়? কঁঠাল আৰু নাৰিকলৰ খেতি হয়। মানুহবোৰৰ গাৰ ৰং কেনেকুৱা? গাঢ় হালধীয়া, আৰু মানুহবোৰ চুটি চাপৰ। আৰু কি কৈছে? ইয়াৰ জলবায়ু কেনেকুৱা? কোমল আৰু নাতিশীতোষ্ণ, অতিপাত গৰমো নহয়, অতিপাত ঠাণ্ডাও নহয়। তাৰপিছতে কি লিখিছে? ইয়াৰ মানুহবিলাকে দেৱতাক আৰাধনা কৰে, আৰু মানে বলি বিধানত, মানে মানুহবোৰ পূজা পাতল, বলি যজ্ঞ তেনেকুৱা ধৰণত বিশ্বাসী। মানুহবোৰ বুদ্ধ ধৰ্মত বিশ্বাসী নহয়। আৰু ইমানখিনিয়ে কথা। তো আমি নেক্সট ক্লাছৰ পৰা ষ্টাৰ্ট কৰিম আমি শালস্তম্ভ ডাইনেষ্টি। কামৰূপত শাসন কৰা প্ৰথম মানে ৰাজনৈতিক ইতিহাস হোৱা বংশটো হৈছে বৰ্মন বংশ। বৰ্মন বংশৰ পিছত আমি নেক্সট ভিডিঅ'ত আমি কি পঢ়িম? শালস্তম্ভ বংশ। ঠিক আছে, থেংক ইউ।